নমস্কাৰ চাবিৰসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত ভাল খবৰ যে সমগ্ৰ ভাৰতবৰ্ষতে পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ কাৰণে আপোনাৰ দেশৰ সাংসদ আৰু MLA সকলে উঠি পৰি লাগিছে। কমসে কম 10 জনতকৈ অধিক সাংসদ আৰু MLA সকলে কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে পুৰণা পেঞ্চন আঁচনিৰ লাভালাভ দিবৰ কাৰণে জনাইছে। আৰু যেটো আমি পোনে আপোনালোকৰ মাজত লৈ আহিছো চাবিৰসকল এয়া চাব, এয়া হ'ল ৰামপ্ৰসাদ চৌধুৰী। তেওঁ সাংসদ হয় লোকসভাৰ বস্তি এলেকাৰ পৰা। আৰু তেখেতলে এয়া চাব মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক পত্ৰ লিখি জনাইছে যে আপোনাৰ কৰ্মচাৰী আৰু শিক্ষকসকলক পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিব লাগে। আৰু এয়া চাব সেই আবেদনখন ইয়াত কি লিখিছে হে আমি আপোনালোকক দেখুৱাই আছো। আৰু লগতে এয়া চাব কৃষ্ণা দেৱী শিৱশংকৰ পেটেল সাংসদ সদস্য লোকসভা আৰু তেখেতে বান্দা চিত্ৰকূটৰ সদস্য হয়। আৰু তেখেতে মাননীয় প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰক এয়া চাব আপোনালোকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পুৰণা পেঞ্চন অতি শীঘ্ৰে বাহাল কৰিবলৈ ইয়াৰে জনাইছে। লগতে ইয়া আন এজন সাংসদ চাব পুষ্পেন্দ্ৰ সৰস, তেওঁ লোকসভাৰ সাংসদ হয়। আৰু তেখেতে এয়া চাব মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক NPS আৰু UPS কৰ্তন কৰি আকৌ পুৰণা পেঞ্চনৰ লাভালাভ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক দিবৰ কাৰণে অনুৰোধ জনাইছে। আৰু এয়া সেই চিঠিখন লিখিছে। লগতে এয়া চাব নীৰজ মৌৰ্য সাংসদ লোকসভা আম্বালা বৰেলীৰ পৰা। আৰু তেখেতেও যোৱা 12 তাৰিখ 3 মাহ 2025 তাৰিখে এই মাৰ্চ মাহতেই মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক ভাৰত চৰকাৰৰ পুৰণা পেঞ্চন ব্যৱস্থা OPS বাহালিকে সম্বন্ধ মে এয়া চাওক তেওঁ জনাইছে। আৰু সেই লেটাৰখন আমি আপোনালোকক দেখুৱাইছোঁ। লগতে এয়া চাব আপোনালোকে কৃষ্ণা দেৱী শিৱশংকৰ পেটেল সাংসদ সদস্য, তেওঁ লোকসভাৰ, তেখেতেও জনাইছে। আৰু লগতে চাব দেৱেশ চাক্য সাংসদ লোকসভা, তেখেতেও পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ কাৰণে জনাইছে। লগতে চাব RK চৌধুৰী সাংসদ, তেখেতেও প্ৰধানমন্ত্ৰী মহোদয়ক পত্ৰ লিখি জনাইছে যে ৰাজ্যৰ শিক্ষকৰ লগতে কৰ্মচাৰীসকলক পুৰণা পেঞ্চন আঁচনিৰ যাতে লাভালাভ অতি শীঘ্ৰে দিয়ে। আৰু লগতে চাব লক্ষ্মীকান্ত পাপ্পু নিচাদ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকসভা UPৰ পৰা। আৰু তেখেতেও মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক জনাইছে পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিবৰ কাৰণে। লগতে চাব নৰেশ উত্তম পেটেল সাংসদ লোকসভা, তেখেতেও মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক ভাৰত চৰকাৰক শিক্ষকৰ লগতে কৰ্মচাৰীসকলক পুৰণা পেঞ্চনৰ লাভালাভ অতি শীঘ্ৰে দিয়াৰ কাৰণে জনাইছে। লগতে চাব লালজী বৰ্মা সাংসদ সদস্য, আৰু তেখেতেও মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক শিক্ষকৰ লগতে কৰ্মচাৰীসকলক পুৰণা পেঞ্চনৰ লাভালাভ দিয়াৰ কাৰণে জনাইছে। আৰু যাৰ ফলত মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে নিশ্চয় পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিব। সেইকাৰণে দেশৰ প্ৰায়বোৰ সাংসদে উঠি পৰি লাগিছে যাতে কৰ্মচাৰীসকলক পুৰণা পেঞ্চন আঁচনিৰ লাভালাভ দিয়ে। আৰু এই ক্ষেত্ৰত যদিহে প্ৰধানমন্ত্ৰী মহোদয়ৰ লগতে কেন্দ্ৰীয় চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰে, একশ্যন লয়, আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে সকলোতকৈ আগত সেয়া জানিবলৈ সক্ষম হ'ব। সেয়েহে ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব। আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।